নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। তো ইয়াত যিকেইটা খাহী আছে এটাই প্ৰব্লেম হৈছে যে গোটেই গাটোত কিবা বসন্ত নিচিনা উঠি আছে। এইবিলাক চাওক, কিছুমান ফাটিছে আৰু কিছুমান আছে। তো ডাক্তৰে আহি ইনজেকশ্যন দি গৈছিল, কিন্তু ইনজেকশ্যন দিয়াৰ পিছতে এইবিলাক কাণত চাওক, কাণত আছে এনেকুৱা পুৰা গোটেই গাটো হৈ গৈছে আৰু বৰ্তমান ফাটি ফাটি আছে। তো ইনজেকশ্যন দিয়াৰ পিছত কমিছিল, কমাৰ পিছত আৰু বাঢ়িছে। আৰু যিকে মাত্ৰ এটাৰ হৈছিল প্ৰথমতে ফাৰ্ষ্টত, এটাৰ হোৱাৰ পিছত গোটেইকেইটা ইনজেকশ্যন দি দিছোঁ। যিহেতু গোটেইকেইটা হোৱাৰ সম্ভাৱনা থাকে, গোটেইকেইটাক ইনজেকশ্যন দিয়া হৈছে আৰু ইনজেকশ্যন দিয়াৰ পিছতো হৈ গৈছে। গোটেইকেইটাৰ এই মুখত এইবিলাক দাগবিলাক চাওক, যদি ভালদৰে চায় ভাল। এইটো কাণত আমি ভালদৰে দেখুৱাইছোঁ, এইবিলাক চাওক বৰ্তমান ফাটি ফাটি গৈছে, এইটো পূৰা ফাটি ফাটি গৈছে। আৰু বহুতে কৈ আছে, কমেণ্ট কৰি আছে যে পটাছ ব্যৱহাৰ কৰিলে ঠিক হৈ যায়, যে পটাছ ব্যৱহাৰ কৰিব ৰিলি। সেইকাৰণে ইয়াত আমি পটাছ মিহলাই লৈছোঁ। আমি ডেইলি স্প্ৰে কৰি আছোঁ, বৰ্তমান আজি 3 দিন ধৰি স্প্ৰে কৰি আছোঁ। বাকী 2-1 দিনত বা 3-4 দিনততো কোনো ফল দেখা নাযায়, ভাল বেয়াটো দেখা নাযায়। মানে যিকেইটা উঠিছে ইয়াৰ গাত বা বসন্ত, বহুতে কয় বসন্ত হৈছে, তো যিকেইটা হৈছে সেইকেইটাতো কমপ্লিট ফাটিবই না। ফাটাৰ পিছত তাৰপিছতে ঠিক হোৱাৰ সম্ভাৱনা। ভাবিছোঁ এসপ্তাহমান চাম, আৰু এসপ্তাহ চোৱাৰ পিছত আৰু কি হয়। এনে দানা পানী ঠিকে খাই আছে, কোনো প্ৰব্লেম নাই, কিন্তু প্ৰব্লেম এইটোৱে। এতিয়া চাওঁ এসপ্তাহ পিছত কি হয়, নহ'লে ৰিটাৰ্ণ আৰু ডাক্তৰ মাতি ইনজেকশ্যন দিব লাগিব। বৰ্তমান এনেকৈ স্প্ৰেত লৈ পূৰা গাত দি আছোঁ, ছটিয়াই ছটিয়াই। তো যদি আপোনালোকে জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাবচোন, কি কৰিলে বেছি ভাল হ'ব। আমিতো পটাছ পানী বৰ্তমান 3 দিন ধৰি ব্যৱহাৰ কৰি আছোঁ, এনেকৈ গাত দি আছোঁ। আৰু ইয়াতকৈ ভাল উপায় যি আছে, যদি কোনোবাই জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাব প্লিজ। আৰু ইফালেও ৰখা আছে পোৱালি, এইটো আৰু এটা পোৱালি দিছে। এতিয়া কি হয়, ইয়াৰ পৰা আৰু ইফালেও আহে নেকি, সেইটো অলপ ভয়। যদি ইয়াৰ পৰা ইফালে আহি যায় তেতিয়াহ'লে সৰুবিলাকৰ হ'লেতো বহুত ডাঙৰ সমস্যা হৈ যাব। এতিয়া গোটেই গাত দিব লাগিব। এইটো ভাল এটা উপায় দিব, আপোনালোকে কমেণ্টত জনাব আৰু কি কৰিলে সোনকালে ভাল হ'ব। গোটেই গাটো এনেকুৱা হৈছে।